Hello friends, welcome back to বন্ধুসকল আজি মোৰ ভিডিও ৰেকৰ্ডিং কৰোতে অডিও কানেক্ট হোৱা নাছিলে মাইকডাল গতিকে মানে অডিও ৰেকৰ্ডিং নহল গতিকে মই এটা ভয়েস ওভাৰ কৰি ফালে কৈ আছো তো বন্ধুসকল আজি যদি চাবলৈ যায় প্ৰিভিয়াস ডে মাৰ্কেট দেখিব গ্যাপ ডাউন ওপেনিং আছিলে গ্যাপ ডাউন ওপেনিং হৈ কি কৰিছিলে গ্ৰীন ক্যান্ডেল বনাই আমি বৰ্তমান নিফটিৰ চাৰ্টখন চাই আছো গ্যাপ ডাউন ওপেনিং হৈ গ্ৰীন ক্যান্ডেল বনাই মাৰ্কেট কি আছিলে ডাউন ট্ৰেন্ডত আহি গৈছিলে গতিকে আজি আমাৰ যদি চাবলৈ যায় আজি আমাৰ কৰিছে কি আজিও আমাৰ গ্যাপ ডাউন ওপেনিং দেন ৰেড ক্যান্ডেল বনাই আছে ৰেড ক্যান্ডেল বনাই কি কৰিব মাৰ্কেট অকমান বুলিশ হোৱাৰ ভিউ মোৰ অলপ আছে যে মাৰ্কেট অকমান বুলিশ হ'ব পাৰে যদিও ট্ৰেন্ডটো নেগেটিভ হৈ আছে তো ষ্টপ লছ হান্টিং মতে আমি ওপৰত যাব পাৰো কিন্তু আমাৰ প্ৰবলেম হৈ গল তলৰ যিডাল দেখিব এডাল সাইকোলজি নাম্বাৰ মই দি থোৱা আছে মই আপোনাক দেখাই দি আছো এডাল আপোনারা যদি চাব ব্লু লাইন যিডাল দি আছে 22000 লেভেল এই লেভেল বিলাকে ষ্টপ লছ হান্টিংত বহুত মেটাৰ কৰে গতিকে মোৰ এম আছিল মাৰ্কেট যদি অকমান ব্ৰেকডাউন দি ডাইৰেক্ট যদি ব্ৰেকডাউন দিলে হেতেন তেতিয়া আমাৰ কল অপচন যাবলৈ ইজি হলহেতেন কিন্তু মাৰ্কেট দেখিব তাৰ ওপৰৰ পৰা হোল্ড কৰি আছে তাৰ ওপৰৰ পৰা হোল্ড কৰি আছে মানে তাৰ পৰা কি হয় বায়াৰ্স আহি যায় গতিকে ইয়াতে যদি আমি বাইং কৰো আমি ট্ৰেপ হৈ যাব পাৰো তো আমি এটা ব্ৰেকডাউন বিচাৰি আছো ব্ৰেকডাউনৰ পিছত যদি আমি বাইং অপৰচুনিটি পাওঁ তেতিয়া আমি ট্ৰেড এটা আমাৰ ভাল হ'ব গতিকে আমি এতিয়ালৈকে একো ট্ৰেড লোৱা নাই তো আমি ওয়েট কৰি আছো চাওচোন আমি কি ট্ৰেড লওঁ আৰু বন্ধুসকল নিফটিৰ ব্যাংক নিফটিৰ চাৰ্টখনো যদি চাওঁ ব্যাংক নিফটি দেখিব গ্ৰীন ক্যান্ডেল বনাই আছে আমি এক্সপেক্ট কৰিম যে মাৰ্কেট অকমান তললৈকে আহিব আৰু যেটো ডে লো যদি ব্ৰেকডাউন দিয়ে তেতিয়া আমি ওপৰৰ ফালে যেটো সাইকোলজি নাম্বাৰ আছে এইডাল আমি টাৰ্গেট কৰিব পাৰো তো এতিয়া আমি ওয়েট কৰি আছো আমি অকমান নেগেটিভ মোমেন্ট আমি এক্সপেক্ট কৰি আছো তো আমি চাগলে এটা পুটতো যাব পাৰো কিন্তু যেহেতু কালি মাৰ্কেট পুৰা বেয়াৰিছ হৈ গৈছিলে গতিকে আজি মই পুটত না যাও গতিকে আজি মই প্ৰিভিয়াস ডে চাৰ্ট লজিকত অলপ কলৰ ফালে যাবলৈ ট্ৰাই কৰিম তো হেল্ল' ফ্ৰেন্ডছ ফাইনালি আমি এটা ট্ৰেড লৈ ললো আমি এটা কল অপচন বাই কৰিলো তো মোক লাগিছে মাৰ্কেটটো বেছি তললৈকে নাহিব পাৰে কাৰণ যেটো আমাৰ ব্যাংক নিফটিৰ যেটো গ্ৰীন ক্যান্ডেল সেকেন্ড গ্ৰীন ক্যান্ডেলটো বহুত ষ্ট্ৰং ক্যান্ডেল বনালে গতিকে যদি সাইকোলজি নাম্বাৰ ব্ৰেকডাউন দিব নাহে আমাৰ ট্ৰেডটো হাতৰ পৰা মিছ হ'ব পাৰে গতিকে গ্ৰীন ক্যান্ডেল নোহাকে মই ৰেড ক্যান্ডেলতে এটা কল অপচন বাই কৰি ললো যদিও আমি এটা গ্ৰীন ক্যান্ডেলৰ ওয়েট কৰিব লাগিছিলে তো ঠিক আছে বন্ধুসকল আমি চাওচোন এতিয়া কি হয় ট্ৰেডটো বৰ্তমান যদি চাবলৈ যায় ইমান ডাঙৰ লছ চলি থকা নাই বাৰু তথাপি আমাৰ এতিয়া লছতে চলি আছে দেখিব 200-300 টকা লছ দেখিব এতিয়া ট্ৰেডটো লোৱাৰ লগে লগে আমাৰ ভাল লছ দেখাই আছে ষ্টপ লছৰ ফালে মাৰ্কেট গৈ আছে গতিকে আমি ষ্টপ লছ লবলৈ ৰেডি থাকিব লাগিব আমাৰ ফাৰ্স্ট কাম হ'ব যাতে লছটো ডাঙৰ নহওক গতিকে মই লছটো লবলৈ ৰেডি হৈ আছো আৰু দেখিব আজি সাগে আমাৰ হয় এন্ট্ৰি ভুল হৈ গল আৰ্লি এন্ট্ৰি লৈ পালো নহলে তো আমাৰ ডাইৰেকচনেৰে ভুল হৈ গল তো মাৰ্কেটটো দেখিব এতিয়া ব্যাংক নিফটি আৰু নেগেটিভ ক্যান্ডেল আৰু নিফটিও দেখিব এতিয়া 22000 লেভেলৰ ওপৰতে হোল্ড কৰি আছে গতিকে সেই লেভেলটো ব্ৰেক দিয়াৰ পিছতে আমি এন্ট্ৰি ল'ব লাগিছিলে তো সেই লেভেলটো এতিয়া ব্ৰেক দিব আহিব আৰু দেখিব আমাৰ লছৰ একেবাৰে ওচৰত গতিকে আমি লছ লবলৈ ৰেডি হৈ আছো তো আমি যেতে লছটো ডাঙৰ নহওক হেতু আমাৰ মেইন কাৰণ আমাৰ লছ হলেও আমি যদি ষ্টপ লছ বিলাক লৈ গৈ থাকো আমাৰ ৰিস্ক ম্যানেজমেন্ট কৰি যাও তেতিয়া আমাৰ উইনিং ষ্ট্ৰিকো আহে আমাৰ ধৰক 2-3 দিন কন্টিনিউ কেতিয়াবা লছ হলেও আমাৰ কেতিয়াবা কি 5 দিন 6 দিন কন্টিনিউ প্ৰফিট হৈ গলে আমাৰ গুটে লছ ৰিকভাৰি কৰি আমি আকৌ প্ৰফিটত আহি যাও গতিকে এদিন বা দুদিন লছ গলে আমি হেতুৰ পৰা ৰিভেঞ্জ ট্ৰেড কৰিব নালাগে যে মই ট্ৰেডটো লোৱাৰ লগে লগে মোৰ লছত গুচি গল 5 মিনিট নহল গতিকে আকৌ এটা ট্ৰেড লওঁ গুটে দিনটো আছে তো তেনেকে কৰিলে লং টাৰ্মত সাস্টেইন কৰা দিগদাৰ হৈ যায় গতিকে এই লেভেলটো ব্ৰেক দিয়াৰ চান্সেছ বহুতে হাই তথাপি মই ষ্টপ লছ হিট হলেহে ওলাম কাৰণ আৰু 1000 টকা মান বাকি আছে এইখিনি আৰু কি ৰাখিম আৰু ফুল ষ্টপ লছ দিয়ে ওলাই যাওঁ তো ঠিক আছে বন্ধুসকল আমি এতিয়া ওয়েট কৰি আছো ষ্টপ লছ হিট কৰাৰ লৈকে তো বন্ধুসকল আমি মোবাইলৰ পৰা ট্ৰেডটো এক্সিট কৰি দিলো যেটো আমাৰ ষ্টপ লছ হিট হৈ গল গতিকে আমি আৰু ওয়েট নকৰো গতিকে চাও এতিয়া আমাৰ ট্ৰেডটোত কিমান লছ হল চলি আছে আজি আমাৰ ট্ৰেডটোৰ এটা কাৰণ হৈ গল লছ হোৱাৰ এটা বস্তু আমি মিস্টেক কৰিলো নিফটি চাৰ্টখন নিফটি যদি প্ৰিভিয়াস ডে চাৰ্ট ৰিপিটত বাৰ ওপৰত যাব লাগিছিলে কিন্তু দেখিব লাষ্ট ডে 22000 লেভেলৰ ওপৰত মাৰ্কেট ক্লোজিং দিছিলে গতিকে এনেকুৱা লেভেলৰ ওপৰত ক্লোজিং দিলে মাৰ্কেটত কি থাকে বহুতখিনি বায়াৰ্স থাকে প্ৰিভিয়াস ডে বায়াৰ্স হয়তো সেই বায়াৰ্স হয়তো বেছি সংখ্যক বায়াৰ্স আছিলে তো বেছিকে বায়াৰ্স থকাৰ কাৰণে হয়তো মাৰ্কেট অকমান ষ্টপ লছ তলৰ ফালে বেছি পালে সেইকাৰণে চাৰ্ট ৰিপিট কনসেপ্টটো ফলো নকৰিলে মাৰ্কেটে যিখিনি ষ্টপ লছ বেছি পালে হয়তো মাৰ্কেট তললৈকে আহি গল গতিকে ঠিক আছে বন্ধুসকল একো নাই তেটো আমি ইমান একদম এক্সট্ৰিম বেয়া বুলিও নকওঁ আমি এটা একো ৰেন্ডমলি ট্ৰেড লোৱা নাই কিবা এটা ভাবি ফালে ট্ৰেডটো লৈছো গতিকে ষ্টপ লছটো লৈছো এনেকুৱা ট্ৰেড ললে আমাৰ ষ্টপ লছ গলো ইমান বেয়া নালাগে কাৰণ কিবা নহয় কিবা আমি এনালাইসিস কৰি লৈছো যদি আমি ৰেন্ডমলি লওঁ তেতিয়া প্ৰফিট হলেও আমাৰ ইমান ভাল নালাগে এনেকুৱা লাগে যে ওকে আজি লাখত প্ৰফিট হল গতিকে বন্ধুসকল আজি কিবা এটা এনালাইসিস কৰিছিলো এনালাইসিসটো এতিয়া অকমান মিস্টেক এটা পালো যে নিফটিৰ 22000 লেভেলৰ ওপৰত মাৰ্কেট আছিলে গতিকে 22000 লেভেলটো বহুত ষ্ট্ৰং লেভেল তাৰ তলত বহুত ষ্টপ লছ থাকিব তো মাৰ্কেট হে ষ্টপ লছ কিনি হিট কৰিব আৰু মোৰ বেক অফ দা মাইন্ড হেতু আছিল বাৰু 22000 লেভেলৰ তলত ষ্টপ লছ থাকিব কিন্তু সেই ষ্টপ লছ কিনি মই এটলিষ্ট হিট কৰালৈকে ওয়েট কৰিব লাগিছিলে
তো ঠিক আছে বন্ধুসকল, আজি আমি লছ বুক কৰিলোঁ 4,850 টকা। আৰু আজি মোৰ অডিঅ'টো ৰেকৰ্ডিং নহ'ল, গতিকে মই পিছত আকৌ এইটো ভইচ অভাৰ কৰিছোঁ, গতিকে অডিঅ'টো অলপ বেয়া হ'ব পাৰে, মানে নিমিলিব পাৰে ভিডিঅ'ৰ লগত, গতিকে সেইটো আপোনালোকে বেয়াৰ কৰিব আৰু। তো ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।